আমাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচন আমি গোলগঞ্জ সমষ্টিতে গোটেই অসমত আমি NDA হিচাপে নিৰ্বাচন খেলি আছোঁ। আমি অক্সিপুৰী গাঁও পঞ্চায়তত আমাৰ EB মেম্বাৰ আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী পল্লৱী অধিকাৰী ডাঙৰণী আৰু ZPC ভাৰতীয় জনতা পাৰ্টিৰ মালতী ৰায় ডাঙৰীয়ানী প্ৰতিদ্বন্দ্বিতা কৰি আছে। আমি দুজনৰ প্ৰাৰ্থীৰে ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ আৰু ৰাইজে যথেষ্ট আমাক সঁহাৰি দিছে আৰু ৰাজ্যৰ যি অংশগ্ৰহণে আমাক আগন্তুক দিনত আমি পঞ্চায়ত নিৰ্বাচনত যে জয়ী হ'ম বিপুল ভোটত জয়ী হ'ম এইটো নিশ্চিত হৈছে। গতিকে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ আৰু NDAৰ আমাৰ অসম গণ পৰিষদ যিসকল আমাৰ প্ৰাৰ্থী আছে সমষ্টিটোত গোটেইকেইজন প্ৰাৰ্থী জয়যুক্ত হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। ইতিমধ্যে গোটেই অসমত আমাৰ NDA আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বহু প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বী জয়ী হৈছে। গোলগঞ্জ সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টি NDAৰ আমি ZPC এখন আমি ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বীৰে জয়লাভ কৰিছোঁ আৰু 3খন AP আমাৰ জয়যুক্ত হৈছে। গতিকে আগন্তুক দিনত গোটেইকেইখন আমাৰ পঞ্চায়তত AP মেম্বাৰ আমাৰ NDA সমৰ্থিত প্ৰাৰ্থী জয়যুক্ত হ'ব আৰু পঞ্চায়তবিলাকো যদিও আমাৰ পঞ্চায়ত আমাৰ ৰাজনীতিৰ ঊৰ্ধত পঞ্চায়তত যে যথেষ্ট সংখ্যক ব্যক্তি ইতিমধ্যে জয়লাভ কৰিছে আৰু যিসকল ব্যক্তি জয়লাভ কৰিছে সেইসকল বেছিভাগে আমাৰ দলীয় কোনোবা কাৰ্যকৰ্তা। BJP সব কাম প্ৰথমে কৰে ফাৰ্ষ্ট। গতিকে ধুবুৰীতো আমাৰ এইবাৰ আমি ধুবুৰীৰ ইতিহাস ৰচিম যেনেধৰণে ভাৰতবৰ্ষত BJP ইতিহাস ৰচি আছে। ধুবুৰীত এইবাৰ আমাৰ জিলা পৰিষদ আমি দখল কৰিম বুলি মই আপোনালোকৰ 100% নিশ্চিত বুলি আমি দাবী কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।